আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক তেনেকুৱা কেছ বিলাকো ডিচিৰ ওচৰলৈকে যাব এটা নাগৰিকত্ব প্ৰমাণ নহয় কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায় ভোটাৰ লিষ্টতো নাম পায় এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ আধাৰখন দেখুৱালেতো আপুনি দিল্লী মুম্বাই কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে এতিয়া আমাৰ অসমত ভাৰতত গেছৰ চিলিণ্ডাৰ ল'বও আধাৰ লাগে বেংক একাউণ্ট খুলিব আধাৰ লাগে গতিকে আধাৰখন হৈ গ'লে বাকি কামখিনি ইজি হৈ যায় আধাৰখনক ব্লক কৰি দিলে বাকি একো কাম নহয় আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে যদিহে বৈধভাৱে প্ৰৱেশ কৰে যে মই পাছপোৰ্ট ভিসা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰো কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয় আমাৰ সমস্যাটো হ'ল অবৈধ প্ৰৱেশক লৈ গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছো গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছো সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছো আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছো